নমস্কাৰ, নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ আৰু এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছোঁ ইয়াৰ আগৰ প্ৰশ্নখনত কেইটামান MCQ বাকী আছিল আৰু তাৰে আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'বিলাক চাই যদি তোমালোকে ভাল পাই আছা তেনেহ'লে এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলিও আশা ৰাখিছোঁ। তো ব'লা আমি প্ৰশ্নকেইটা এটা এটাকৈ চাই যাওঁ। তো 1 নম্বৰ প্ৰশ্নটো দিছে যদি 4/5a আৰু 2 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পথ হয় তেন্তে এৰ মান হ'ব ইয়াৰ অপশ্যন কেইটা আছে 7/5, বি আছে 5/4, 9/5 আৰু থাকিল ডি। এতিয়া আমি চাওঁ যে ইয়াতে কি কৈছে সমান্তৰ প্ৰগতিত থকা বুলি কৈছে। সমান্তৰ প্ৰগতিত থাকিলে কি হয় ঘটনাটো যে A2ৰ পৰা A1ৰ মান বিয়োগ কৰিলে যি পোৱা যায় আৰু A3ৰ পৰা A2ৰ মান বিয়োগ কৰিলে কিন্তু একে পোৱা যায়, অৰ্থাৎ আমি ইয়াতে সমান চিন দিব পাৰোঁ। তো ইয়াতে A2ৰ মান কিমান আছে? A2ৰ মান ইয়াতে আছে A আৰু A1ৰ মান কিমান আছে 4/5 ইকুৱেল A3 মান আছে কিমান? A3 আছে 2, 2ৰ পৰা আমি A কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। তেনেহ'লে আমি কি পালোঁ এইটো A আছে আৰু ইফালে কি আছে -A আছে। যদি এই A টোক ইফালে লৈ আহোঁ তেনেহ'লে কি হ'ব 2A হৈ যাব, A + A হৈ যাব ইকুৱেল ইফালে আহিলে কি হ'ব 2 আৰু -4/5 যদি ইফালে লৈ আহোঁ তেনেহ'লে কি হৈ যাব প্লাছ হৈ যাব 4/5 হৈ যাব। এতিয়া আমি লসাগুলৈ যদি আমি প্লাছ কৰি দিওঁ ইয়াতে কি কি আহি যাব 10 + 4 ইকুৱেল কিমান হৈ গ'ল 14/5। তো ইয়াতে আমি চাই লওঁ 14/5 আছে না নাই, 14/5 অৰ্থাৎ ইয়াতে কি আছে 2A ইকুৱেল 14/5। দেৰফৰ ইয়াৰ পৰা 2টোক যদি আমি ইফালে লৈ আহোঁ কি হ'ব A ইকুৱেল 14/5 আৰু এইটো ইয়াতে আহি যাব 2 দি ইয়াক কাটিলে কিমান হ'ব 7, অৰ্থাৎ 7/5। 7/5 ইয়াতে ক'ত আছে অপশ্যন A। অপশ্যন A ইজ দ্য ৰাইট এনচাৰ। এবাৰ আমি নেক্সট কুৱেশ্যনটো চাই লওঁ। যদি এটা বৃত্তৰ পৰিধি এটা বৰ্গৰ পৰিসীমাৰ সমান তেন্তে সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত কি হ'ব সেইটো উলিয়াব দিছে। গতিকে আমি এই প্ৰশ্নটো এটা চাই যাওঁ কেনেকৈ কৰিম। তো তাৰ কাৰণে কি লাগিব বৃত্তৰ পৰিধি ফৰ্মুলা কি 2πr ইকুৱেল কি লিখা যায় বৰ্গৰ পৰিসীমা ফৰ্মুলাটো কি 4l। তো বোথ সাইডৰ পৰা যদি আমি 2 কাটি দিওঁ ইয়াত কি হ'ব 2, অৰ্থাৎ πr ইকুৱেল কি লিখা যায় 2l লিখা যায়। দেৰফৰ l ইকুৱেল কি লিখা যাব πr/2। এইখিনি তোমালোকে বুজি পালা, অৰ্থাৎ এলৰ মান এইখিনি আমি পাই গ'লোঁ। এইবাৰ কি কৈছে যে সিহঁতৰ ক্ষেত্ৰফল মানে কি বুজায় কালি বুজায়, অৰ্থাৎ দুয়োটাৰে আমাৰ কি লাগিব এতিয়া কালি লাগিব। তাৰ কাৰণে আমি কি কৰিম বৃত্তৰ কালি ফৰ্মুলা হৈছে কি πr² বাই কি আহিব বৰ্গৰ কালি ফৰ্মুলা কি l²। এতিয়া ইয়াতে মানকেইটা বহাই দিওঁ πr² আৰু l² মানে কি এলৰ মানে এইখিনি আমি পাইছোঁৱে πr কি লিখিম πr/2 ইয়াতে হোল স্কুৱেৰ দিব লাগিল। এতিয়া আমি কি লিখিব পাৰোঁ πr² তলত কি হ'ব π² বাই কিমান আছে 4। এতিয়া আমি চাই লওঁ এইটো পাই আৰু এইটো পাই এটা কেঞ্চেল যায়, ইয়াতে আৰু এটা পাই থাকি যাব, ইয়াৰে r² কি হ'ব কেঞ্চেল যাব। তেনেহ'লে ওপৰত কি থাকি গ'ল 1, মাজৰ লাইনত থাকি গ'ল কি পাই আৰু তলৰ লাইনত থাকি গ'ল কি 4। তেনেহ'লে এইখিনি আছে কি হৰ, আমি কি লিখিব পাৰোঁ 1 পূৰণ চিন দিলোঁ উল্টাই দিব পাৰোঁ 4/π। গতিকে 4 পাইৰ ভেলু কিমান 22/7। যদি আমি ওলোটাই দিওঁ তেনেহ'লে কি হ'ব 7/22 কাটিলে 2 ইফালে 11 আহি গ'ল, কিমান থাকিব 2 × 7 14, তলত থাকিল 11। তো ইয়াৰ অপশ্যন কোনটো আছে অপশ্যন A আছে 14:11। গতিকে ইয়াৰ এনচাৰটো হ'ব A। এবাৰ আমি এইটো প্ৰশ্ন চাওঁ। ইয়াতে কি কৈছে
এক্সৰ মান ওলাব দিছে। এক্সৰ মান কি আছে 1 + 6 + 11 + 16 ... প্লাছ এক্স ইকুৱেল 148। এই 148টো কি যোগফল, মানে এছ এন হৈছে কিমান 148। আৰু এইখিনিৰ পৰা আমি যদি এইখিনিলৈকে চাওঁ তেনেহ'লে এইটো হৈছে অন্তিম পদ। অন্তিম পদটোক কি বুলি ধৰা হয়, এ এন বুলি ধৰা হয়। গতিকে আমি এইখিনিত কি পাই আছোঁ, এৰ ভেলু পাই আছোঁ 1 আৰু ডিৰ ভেলু পাই আছোঁ 6 - 1 ইকুৱেল কিমান 5। ই আৰু ডি পালোঁ। গতিকে অন্তিম পদৰ ফৰ্মুলাত আমি এই প্ৰথমতে বহাই লওঁ। কি আছে এ এন মানে কি বুজাই আছে এক্স। এ এন ইকুৱেল এ প্লাছ এন মাইনাছ এনৰ মান যিহেতু ইয়াতে নাই n-1 ইনটু ডি কিমান আছে 5। তো এক্স ইকুৱেল কি লিখা যায় 1 + 5n - কি হৈ যাব 5। তো এক্স ইকুৱেল কি লিখা যায় 5n - 4। এইখিনি আমি এক্সৰ মান পাই গ'লোঁ। এতিয়া আমাক যেহেতু এছ এনৰ মান দিয়া আছে, এছ এনৰ ফৰ্মুলাটো কি হ'ব n/2। তেনেহ'লে কি লিখা যায় প্ৰথম পদ প্লাছ কি হয় লাষ্ট পদ। লাষ্ট পদটো কি এক্স। ইয়াতে কিমান আছে 148। গতিকে আমি কি কৰিম প্ৰথম পদটো কি 1 প্লাছ কি লিখিম এক্সৰ ভেলু কিমান আছে 5n - 4 ইকুৱেল ইয়াতে কি থাকিল এটা এন থাকিল আৰু ইফালে 148ৰ লগত এই 2টো আহি কি হ'ব পূৰণ হৈ যাব। কি হৈ যাব 296। এতিয়া এন এইটো থাকিলে ব্ৰেকেটৰ ভিতৰখিনি কি হ'ব 5n - 3 হৈ যাব ইকুৱেল 296। এনেৰে যদি আমি পূৰণ কৰি দিওঁ কি পাই যাম 5n² - 3n আৰু এইটোক যদি সমান চিহ্নৰ এইফালে লৈ আহোঁ তেনেহ'লে কি হ'ব 296 ইকুৱেল কি 0। এইখিনিক আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ। এতিয়া আমি চাই লওঁ উৎপাদক বিশ্লেষণটো। এইখিনিত আমি কি পাইছিলোঁ 5n² - 3n এইটো লিখি ল'লোঁ 5n² - 3n মাইনাছ কি আছিলে 296 ইকুৱেল 0। গতিকে কি হ'ব তোমালোকে এইখিনি অলপ কৰি চাবা কি হ'ব 40 - 37n মাইনাছ 296 ইকুৱেল কি হ'ব 0। 5n² মাইনাছ এইটো কি হ'ব 40n এইটো কি প্লাছ 37n মাইনাছ 296 ইকুৱেল 0। এইখিনিৰ পৰা কি কমন যায় 5n কমন যায়। গতিকে n মাইনাছ কি থাকিব 8 প্লাছ 37 কমন গ'লে n - 8 ইকুৱেল 0। তো n - 8 কি পাই যাম আৰু পাই যাম 5n প্লাছ 37 ইকুৱেল 0। তো n ইকুৱেল কিমান পালোঁ 8 পাইছোঁ। আৰু এইখিনিতো নহ'বই কাৰণ এইখিনি ভগ্নাংশত আহি যাব। তো আমি এনৰ মান পালোঁ 8। কিন্তু তাৰ আগতে আমি কি কৰিছিলোঁ এক্সৰ ভেলুত পাইছিলোঁ এটা এক্সৰ ভেলুত কি পাইছিলোঁ এক্সৰ ভেলু পাইছিলোঁ এক্স ইকুৱেল 5n - 4 পাইছিলোঁ। গতিকে এই এক্স ইকুৱেল কি পাই যাম 5 ইনটু এনৰ ভেলু কিমান পাইছোঁ 8 -4 কিমান হ'ব এইখিনি 40 - 4 কিমান হৈ গ'ল 36। গতিকে অপশ্যন এ হ'ব অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ।